টু মাই ইউটিউব চেনেল। তো আজি ডে 4 হয় চেলেঞ্জৰ। তো মানে বৰ্তমান অনলাইন আছোঁ আৰু আহি পেলাই মই মাৰ্কেটতে আছোঁহি। তো মানে যদি ভাড়া লাগে তো ভাড়া লৈ যাম। তো সেইটো কাৰণে সোনকালে আহিছোঁ, সোনকালে মানে প্ৰায় 10টাই বাজিছে। তো আৰু আজি বহুত কাম আছে, তো সেইটো কাৰণে জল্দি আহিলোঁ। এতিয়া অনলাইন আছোঁ, ৰেপিডত আছোঁ। আজি উবেৰত নুঠাওঁ, কাৰণ উবেৰত ভাড়া এইবিলাক উঠা উঠি নাই। যিকেইটা উঠাওঁ ভাল ভাড়া উঠাম। তো যি নহওক অলপ টাইম ৱেইট কৰোঁ ইয়াত যেতিয়ালৈকে আৰু বুকিং নাহে। ফাৰ্ষ্ট বুকিংটো আহি গ'ল ৰেপিডত। তেওঁ ফোন মাৰি আছে যে জল্দি আহা জল্দি আহা। তো তেওঁক গৈ পিক আপ কৰোঁ, তাৰপিছত ড্ৰপ কৰি দেখাই আছোঁ। তেওঁ যাব বেলতলা তিনিআলি, তো তেওঁক গৈ পিক আপ কৰোঁ। ফাইনেলি আহি পালোঁ পিক আপ লোকেশ্যন। এইটো ঘৰৰ পৰাই যাব চাগে। তো সেইটো কাৰণে মই মানে চাহ জেগাত আহি ৰখি আছোঁ। পূৰা ৰ'দ দি আছে, চিধে ৰ'দ দেখিছেনে? তো সেইটো কাৰণে ইয়াতে ৰৈ আছোঁ। কাষ্টমাৰজন যেতিয়ালৈকে নাহে তো তেতিয়ালৈকে এটা কাম কৰিব আপোনালোকে, ভিডিঅ'টো লাইক কৰিব, কিবা জানিব থাকিলে এটা কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মোৰ ভিডিঅ' আপোনালোকে পাই থাকে। তো কাষ্টমাৰটো আহক আৰু মই ড্ৰপ কৰাওঁগৈ। ফাইনেলি কাষ্টমাৰটোক এই জিমত ড্ৰপ কৰালোঁ, মানে জিমত আহিছিল চাগে। তো এইটো হৈছে লখিমী পথ, এইটো বেলতলা লখিমী পথত আহি ড্ৰপ কৰালোহি। এইটো ভাড়াত পাইছোঁ 96 দেখাইছে অনলাইনত, কিন্তু কাষ্টমাৰটোৱে 100 দি থৈ গ'ল। তো ৰাতিপুৱাই ভাল লাগি গ'ল। যি নহওক কাষ্টমাৰটো 100 টকা পালোঁ যেতিয়া আৰু বহনি হৈ গ'ল। তো আকৌ এতিয়া অনলাইনত আছোঁ। তো কি ভাড়া লাগে এতিয়া ৱেইট কৰোঁ। 2 নম্বৰ বুকিংটো লাগি গৈছে। তো এইটো আছে বনগাঁও। তো মই যাওঁ তেওঁক পিক আপ কৰোঁগৈ। তেওঁ বেলতলা দেখাইছে, কিন্তু ক'ত যায় মানে ইমান কনফাৰ্ম নহয়। তেওঁক গৈ পিক আপ কৰোঁ আগত। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো 6 মাইলৰ ব্ৰিজৰ লগতে ড্ৰপ কৰাইছোঁ। কাষ্টমাৰটোক আহি 6 মাইলত ড্ৰপ কৰালোঁ। তো এইটোত পালোঁ 70 টকা। মানে ৰ'দৰ কথা আৰু নক'ব আৰু, এচা ৰ'দ দি আছে, মানে গাড়ী আপুনি চলাবলৈ নোৱাৰিব, এনেকুৱা ৰ'দ দিছে আজি। তো আমি চলাবলগীয়া হৈ আছে চেলেঞ্জ লোৱাৰ কাৰণে। এনেতো বন্ধ থাকিলহেঁতেন, যি ৰ'দ দি আছে। তো যি নহওক আৰু 2টা ভাড়া মাৰোঁ, আৰু মোৰ এটা কাম আছে, কামটো মই দেখাম ভিডিঅ'ত, লাষ্টত দেখাই দিম। তো তাত যাবলগীয়া আছে, তো তাত যাওঁ বৰ্তমান। বহি 3 নম্বৰ বুকিংটো একচেপ্ট কৰালোঁ, মানে কমেও 15 মিনিটমান বহিবলগীয়া হ'ল। তাৰপিছত গৈ একচেপ্ট কৰিছোঁ এটা। তো তেওঁ যাব বেলতলা, মানে আছে গোবিন্দামত, তেওঁক গৈ পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে জয়ানগৰ আৰু 6 মাইলৰ মাজতে। এইটো কাষ্টমাৰকো ড্ৰপ কৰালোঁ, আৰু এইটোত পাইছোঁ মই 70 টকা। মানে বেক টু বেক 3টা কমপ্লিট হৈ গৈছে। তো আৰু এটা কমপ্লিট কৰিব পাৰিলে ভাল আছিল, কাৰণ মই যাবলগীয়া আছিল জোৰোড। আপোনালোকক দেখাম এইটো কি কাৰণে গৈছোঁ। আহিছে মানে মাৰিছিলোঁ, বেলেগে উঠাই ল'লে। উঠাইটো ভাল আছিল, যাই পটকতে যাব পাৰিলেহেঁতেন, কাৰণ দেৰি হ'লে মোৰ প্ৰব্লেম হ'ব। তো চাওঁ কিমান টাইমৰ পিছত উঠে। এই 5 মিনিটৰ ভিতৰত উঠিলে যাব লাগে, নহ'লে খালী যামগৈ আৰু। গাইজ ফাইনেলি ভাড়াত আহিছে। তো তেওঁ যাব অপল' হস্পিটেল গণেশগুৰি। তো তেওঁকে লৈ যাওঁ, মোৰ গণেশগুৰি যোৱা কামেই আছিল। তো তেওঁক গৈ পিক আপ কৰোঁ। ফাইনেলি কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে চিটি চেণ্টাৰ ওচৰতে। বৰ্তমান মই কাষ্টমাৰ এটা লৈ আহিছিলোঁ, মানে মোৰ ছাবস্ক্ৰাইবাৰে হয়। তেওঁলোকক আজি গাড়ী এটা দিছোঁ। তো ভিডিঅ' কৰিছোঁ। এজনে মোৰ হয় ভাইটি। তো তেওঁকে এই দাদা হয় দেই। আজি মানে ৰেপিডো ভিডিঅ' বনোৱা নহ'ল, অটো ভিডিঅ'। মানে আজি এটা ডেলিভাৰী দিবলগীয়া আছিল, মোৰ লগৰ এজনক হয়। তেওঁক মানে অটো এখন ডেলিভাৰী দিবলগীয়া আছিল। বৰ্তমান তেওঁক ডেলিভাৰী দি আহিছোঁ, সেইটো কাৰণে ৰাতি হৈ গ'ল। তো আজি চেলেঞ্জ ভিডিঅ' ধৰি লওক কোনো ধৰণৰ নহ'ল। তো মোৰ লগৰজনে মানে অটো এখন ল'ম ল'ম কৈ আছিল। তো তেওঁক গৈ ধৰি লওক অটোখন দিলোঁ লৈ পেলাই। তেওঁ মানে ৰাতি হৈ গ'ল দিওঁতে, আমি দিনতে গৈছিলোঁ, কাগজ পাতি কৰোঁতে অলপ টাইম লাগিল। তো কাৰোবাক যদি অটো, ইলেক্ট্ৰিক অটো লাগে তো মোক কমেণ্ট কৰিব, তো পাই যাব। তো আজিলৈ বাই বাই, মানে বাই বাই। ৰাতি